নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 1947-ৰ দেশ বিভাজন, এই দেশ বিভাজনক বিজেপিৰ মন্ত্ৰীসকল অসমৰ পৰিপ্ৰেক্ষিতত বেছিকৈ পেপাৰত যোনটো পোৱা গৈছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে কৈ আছে যে সেই বিভাজনৰ যে কলা অধ্যায়, তো কলা অধ্যায় মানে আপোনাৰতো এই 2014-ৰ পৰা এতিয়ালৈকে বহু কলা অধ্যায় আমি দেখিছোঁ। আৰু যদি আমি কলা অধ্যায় দেখা নাই, তেতিয়াহ'লে ভিউৱাৰ্ছৰ মোৰ ৰিকুৱেষ্ট, আপোনালোকে কমেণ্টছ বক্সত গৈ কমেণ্টছ কৰিব, লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। কথাটো হ'ল যে কলা অধ্যায়ৰ কথা কৈ আছে, কলা অধ্যায় জিন্না যেনেকৈ জগৰীয়া, এই গোটেই এপিছ'ডৰ কাৰণে সমানে জগৰীয়ালো, কিন্তু সেইটো সময়ত RSS আৰু হিন্দুত্ববাদী যি সংগঠনবিলাক আছে তেওঁলোকৰ যথেষ্ট অৰিহণা আছে। তো গতিকে কেঁচুখানতে সাপ ওলাব, যোৱাকালি এপিছ'ডতো কিছু ব্যাখ্যা কৰিছোঁ। তো আজি 15 আগষ্ট, এই উপলক্ষে কিছু এই 2025-ৰো যে কলা অধ্যায় কিছু হৈছে, সেইটো বিশেষকৈ সোণোৱাল ডাঙৰীয়া মই আপোনাক জ্ঞাতাৰ্থ জনাই আছোঁ। অৱশ্যে আপোনালোকে চব জানে এইটো কি বুলি কয়, চব ফিক্সিং বা মিলি ভগাত। 15 আগষ্ট স্বাধীনতা দিৱস, দেশ স্বাধীন হৈছিলে, সেইটোতো আপুনি জানে, একেবাৰে সৰুৰ পৰা পঢ়িছে আপুনি। ইণ্টাৰেষ্টিং হ'ল, আজি তিনিচুকীয়াৰ গাৰ্জিয়ান মিনিষ্টাৰ বিমল বৰা ইয়াত জাতীয় পতাকা উত্তোলন কৰিছে। আৰু তেওঁৰ যোনটো গোটেই ভাষণ মানে এনেকুৱা লাগিছে যে এইটো কোনো ৰাজনৈতিক সভাৰ ভাষণ। এনেকুৱা লগাই নাই যে এইটো স্বাধীনতা দিৱসৰ ওপৰত কিবা আপুনি কথা পাতি আছে। কাৰণ বিমল বৰা ডাঙৰীয়াক আজিৰ দিনতো যদি দেশৰ স্বাধীনতাৰ ওপৰত এছে লিখিবলৈ দিয়া হয় 10 মাৰ্কৰ, কিমান মাৰ্ক পাব মই নাজানো। তেওঁ নিজৰ হিচাপ মতে মানে যেনেকৈ খুচি কৈছে আৰু। কাৰণ ইয়াৰ আগত আমি দেখিছোঁ যে চৰকাৰৰ পক্ষৰ পৰা এটা ফৰ্মেট থাকে, এই ফৰ্মেট মানে তাতো মানে অকল চৰকাৰৰ যি সাফল্য সেইবিলাকেই থাকে, গুণগান। তো সেইটো নহয়, তেওঁ একদম মানে পূৰা মানে যেনে এনেকুৱা যে মানে 26-ৰ ইলেকশ্যন আহি পালেই এনেকুৱাকৈ কৈছে। তো যি নহওক, সেইটো তেওঁলোকে কোৱাটো ক'ব। কিন্তু চবতকৈ দুখৰ কথাটো হ'ল, কলা অধ্যায়টো তিনিচুকীয়াত আজি আকৌ আপোনালোকৰ চৰকাৰে কৰিলে। তাত আমি কি দেখিলোঁ? তাত আমি দেখিলোঁ বহাৰ যোনটো এৰেঞ্জমেণ্ট, তাত VIP, গভৰ্ণমেণ্ট অফিচিয়েল, লিডিং চিটিজেন, তাৰপিছত আৰু সেইটো ক'বলৈ দৰকাৰ নাই। আৰু পাব্লিকটো ৰখি আছে এই চাইডে ফিল্ডৰ চাৰিওফালে, সেইটো আছে, সেইটো ক'বলৈ একো নাই। যিসকলে এই দৃশ্য দেখিছে আপোনালোকে গম পাব। কলা অধ্যায় সেইটো কাৰণে মই ক'ব খুজিছোঁ যে এই দিনটোত আপুনি কাক সন্মান জনাব? যে যিসকল লোক স্বাধীনতাৰ কাৰণে যুঁজিছিলে। কাৰণ এতিয়াতো প্ৰায়বিলাক নাইকিয়াই হৈ গ'ল, প্ৰায় নায়েই। যেনেকৈ মোৰ দেউতা বাৰীণ চৌধুৰী, তেওঁ নগাঁৱত চাহেবক মাৰিছিলে, স্বাধীনতা সংগ্ৰামী। তো তেনেকৈ আৰু ঢেৰ আছে, মই নাম ক'বলৈ নাযাওঁ, মই জাষ্ট এটা জিলাৰ কথা কৈছোঁ, গোটেই অসমৰ পৰিপ্ৰেক্ষিততো কোৱা নাই। মানে ইয়াত আজি দেখা গৈছে যে স্বাধীনতা দিৱসৰ কলা অধ্যায়, আপুনি এফালে তিনিচুকীয়াত আহি ভাষণ মাৰি গ'ল, তিনিচুকীয়াত আহি সোণোৱাল ডাঙৰীয়া ভাষণ দিলে যে কলা অধ্যায়ৰ কথা ক'লে তেওঁ। কিন্তু কলা অধ্যায়টো আপুনি 14 তাৰিখে কলা অধ্যায়ৰ কথা স্মৰণ কৰালে, আৰু 15 তাৰিখে কিন্তু আপোনালোকে সেই কলা অধ্যায় কিন্তু আকৌ নতুনকৈ সৃষ্টি কৰিলে। এয়া হ'ল তাত দেখা গৈছে, যোনটো বেলেগ জিলাবিলাকত দেখা যায় যে আপোনাৰ যিবিলাক স্বাধীনতা সংগ্ৰামী, বিশেষকৈ তেওঁলোকৰ পৰিয়ালৰ সদস্য, তেওঁলোকৰ কাৰণে সুকীয়াকৈ এটা বহাৰ এটা বন্দোবস্ত থাকে, তাৰ কোনো ধৰণৰ বন্দোবস্ত নাছিলে। তো এইটো আপোনালোকে 1 নম্বৰ হ'লগৈ, এই স্বাধীনতা সংগ্ৰামীবিলাকক আপোনালোকে অপমান কৰিছে। আৰু তাতকৈও যিটো বহুত ভয়ংকৰ এটা ঘটনা হৈছে, মই নাজানো এইটো তিনিচুকীয়াৰ বাহিৰে বেলেগ কোনো জিলাত হৈছে নে নাই নাজানো। যদি আপোনালোকে জানে কমেণ্ট বক্সত গৈ নিশ্চয় আপোনালোকে কমেণ্টছ কৰিব। ইয়াত একজন ভৌমিক উপাধিৰ মানুহ, তেওঁক সন্মানিত কৰা হ'ল।
কেলে জানেন তেওঁ কিবা কি সেই লোকতন্ত্ৰ সেনানী মানে ইমাৰ্জেঞ্চিৰ সময়ত আপোনাৰ জেল খাটিছিলে। এটা হ'ল ইমাৰ্জেঞ্চি, এইটো বেলেগ বস্তু। ইমাৰ্জেঞ্চিৰ ওপৰত আমি এপিছড বনাইছোঁ, সেইকাৰণে মই কৈ আছোঁ ছাবস্ক্ৰাইব কৰিব। ইমাৰ্জেঞ্চিৰ ওপৰতো আমাৰ এপিছড আছে, এইটো চাই ল'ব। তাতো আমি বিভিন্ন ধৰণৰ ইমাৰ্জেঞ্চিৰ পৰিপ্ৰেক্ষিতত ব্যাখ্যা আগবঢ়াইছোঁ। 2025তো মোৰ অসমীয়া প্ৰতিদিন কাকতত 21 জুনৰ দিনাখন ইমাৰ্জেঞ্চিৰ ওপৰত প্ৰবন্ধ আহিছে। অকল মই ইউটিউবতে কথা নাপাতোঁ, এতিয়া লিখা মেলা অলপ কম কৰোঁ, কিন্তু একদম শেহতীয়াকৈ আপোনাৰ অসমীয়া প্ৰতিদিন কাকতত 21 জুন তাৰিখে চাব লিড আৰ্টিকেল আহিছে, কাৰণ গল্ডেন জুবলি আছে। তাত দেখা গ'ল এই মানুহগৰাকীক সন্মানিত কৰা হৈছে। মই শুনিছোঁ নেকি ইয়াৰ আগতো 26 জানুৱাৰীতে একেই ভাওনাটো কৰা হৈছিলে। তাৰমানে এই মানুহজনৰতো মানে বা তেওঁৰ গোটেই খানদানত একজনো স্বাধীনতা সংগ্ৰামী নাই, একজনো কোনো সম্পৰ্কই নাইকিয়া, কোনো সম্পৰ্ক নাই। আৰু এই যে যিবিলাক মানুহ আছে, এই তথাকথিত এইবিলাক চব RSSৰ মানুহ, যিবিলাকে স্বাধীনতা কিবা গণতন্ত্ৰ সেনানী বুলি কৈ আছে নিজকে, তেওঁলোকৰ বেকগ্ৰাউণ্ড হ'ল যেনেকৈ আপোনাৰ স্বাধীনতা সংগ্ৰামত যেনেকৈ আপোনাৰ আণ্ডাৰটেকিং দি ওলাইছিলে জেলৰ পৰা, ঠিক তেনেকৈ তেওঁলোকৰো কিন্তু গোটেই ইনভেষ্টিগেশ্যন কৰিলে তাতো দেখা যাব যে বহু মানুহ আগতীয়াকৈ মানে ইমাৰ্জেঞ্চি মানে শেষ হোৱাৰ আগতীয়াকৈ তেওঁলোক কিন্তু ওলাই গ'ল, শেষ হোৱাৰ আগতেই ওলাই গ'ল। তাৰমানে ডেফিনেটলি তেওঁলোকে এই সাভাৰকাৰৰ নিচিনা, অটল বিহাৰী বাজপেয়ীৰ নিচিনা আণ্ডাৰটেকিং দি থৈ আহিছে। আপোনালোকে কি আকৌ এবাৰ কলা অধ্যায় আপুনি 14 তাৰিখে তিনিচুকীয়াৰ বুকুত আহি ভাষণ দিলে যে বিভাজনৰ কলা অধ্যায়, আপোনালোকে যোৱা 11টা বছৰ বহু কলা অধ্যায় কৰিলে, শেহতীয়াকৈ তিনিচুকীয়াত এটা কলা অধ্যায় কৰিলে। তো গতিকে সেইটো নকৰিব। যদি আপোনালোকৰ প্ৰয়োজন হয়, গণতন্ত্ৰ সেনানীক বহুত কিবা কিবি কৈ আছে, কিন্তু গণতন্ত্ৰক যোৱা 11টা বছৰ আপোনালোকে কি কৰিলে এইটো ৰাইজে চাই আছে। সেইটোলৈ মই আৰু মানে ক'বলৈ নাই সেইবিলাক কথা। এই বস্তুবিলাক কিন্তু হ'ব নাপায়, এইবিলাক কিন্তু ধাৰাবাহিকভাৱে অন্যায় হৈ আছে। আৰু আপুনি কেন্দ্ৰীয় মন্ত্ৰী হয়, আপুনি ডিব্ৰুগড় লোকসভাৰ সাংসদ হয়, তো গতিকে আপোনাৰ এই বিষয়বিলাকত কিন্তু হস্তক্ষেপ কৰা উচিত। কাৰণ এইটো আচলতে 79 বছৰ যে উপলক্ষে যি স্বাধীনতা দিৱস পতা হৈছে, তাত স্বাধীনতা সংগ্ৰামী পৰিয়াল আৰু স্বাধীনতা সংগ্ৰামী মানুহবিলাকক, সংগ্ৰামীসকলক, বিপ্লৱীসকলক কিন্তু মানে আপোনালোকে মানে চিধি ক'বলৈ গ'লে আপোনালোকে কিন্তু অপমান কৰিছে, ঘোৰ অপমান কৰিছে। গতিকে সেইটো কাৰণে কিন্তু আপোনালোকে ৰাজহুৱাকৈ বিজেপি দল মাফ খোজা উচিত। আৰু মই আচৰিত পাইছোঁ যে এইটো বেচটো কি, তিনিচুকীয়া প্ৰশাসন কি ইমানটোও নাজানে নেকি এইটো কি হৈ আছে। 1985 তাৰমানে আজিৰ পৰা 40 বছৰ আগত আমাৰ অসমো কিন্তু এটা দ্বিতীয় স্বাধীনতা পোৱাৰ নিচিনা এনেকৈ এটা ভাৱ হৈছিলে। এতিয়া অসম চুক্তি হ'ল। এতিয়া কওকচোন বাৰু আপুনি সোণোৱাল ডাঙৰীয়া, আপুনি দীৰ্ঘদিন জাতীয় নায়কৰ উপাধি পালে, আপুনি আছুৰ মানে ডাঙৰ কৰ্মকৰ্তা হৈ আছিলে, ক'বলৈ নাই আৰু আপোনাক লৈ, জাতীয় বীৰ, জাতীয় নায়ক। তো এই যে আপোনাৰ আজি একৰ্ডৰ যে 40 বছৰ কমপ্লিট হ'ল, 79 বছৰটো আপোনাৰ দেশ স্বাধীনতাৰ, আৰু 40 বছৰ অসম একৰ্ডৰ যি হেৰি হ'ল, তাৰ আপোনালোকে এনেই জাতি মাতি ভেটিৰ আপোনালোকে শ্লোগান মাৰি আছে, কিন্তু বাস্তৱতে কওকচোন বাৰু যে অসম চুক্তি ৰূপায়ণ কিমান পাৰ্চেণ্ট হ'ল, অসম চুক্তি কিমান পাৰ্চেণ্ট ৰূপায়িত হৈছে সেইটো কওক আপোনালোকে। গতিকে এই মানে দেশ স্বাধীন সময়ত আপোনাৰ এই বিভাজনৰ এইটো, কাৰণ যোৱা 11টা বছৰ আমি দেখিছোঁ গোটেই সমাজখনত বিজেপি দলে মানে বিভাজিত কৰাৰ কাম, মানে বিভাজনৰ যি কলা অধ্যায় প্ৰতিদিন 24/7 আপোনালোকে কিন্তু এই কামটো কৰি আছে। আপুনি সেইটো কৈ গ'ল, কিন্তু আজি 15 তাৰিখৰ যে ঘটনাটো হৈছে সেইটো আপুনি চেক কৰক, আৰু ভৱিষ্যতে যাতে এই ধৰণৰ ঘটনাবিলাক হ'ব নোৱাৰে তাৰ কাৰণে আপুনি যত্ন লওক। আৰু এইটো খুব চিৰিয়াছ বিষয়। আৰু কমেণ্ট বক্সত বাকী জিলাৰ যিবিলাক মানুহে শুনি আছে, আপোনালোকে কোনো ভয় খাবলৈ একো নাই। যদি মই ভয় নাখাওঁ, মই একজন সাধাৰণ মানুহ,
আপোনালোকে কিয় ভয় খাব? আপোনালোকে একদম দিল খুলি আপোনাৰ একদম মন খুলি আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ দিয়ক যে এইসব কি ভেমাচালি হৈ আছে স্বাধীনতা দিৱসৰ নামত। গতিকে আপুনি নিজে এজিপিত থাকিলে, আছুত থাকিলে, আপুনি মুখ্যমন্ত্ৰী হ'ল, জাতীয় নায়কৰ পৰা এতিয়া খলনায়ক হ'ল না কি হ'ল, এইটো কমেণ্ট বক্সত কমেণ্টছ কৰিব, ৰাইজে জানে, মোৰ একো ক'ব লগা দৰকাৰ নাই। কিন্তু এই কংগ্ৰেছে কি কৰিছিলে কলা অধ্যায়, যদি সেই যে বিভাজন যে হৈছিলে, এই বিভাজনৰ কাৰণে জিন্না যেনেকৈ জগৰীয়া, আপোনালোকৰ সেই তদানীন্তন RSS মানে এই আপোনাৰ পিতৃপুৰুষবিলাক বিজেপিৰ হিন্দুত্ববাদী সংগঠন, আপোনালোক কিন্তু কোনো অংশই মানে কম নহয়। আৰু আলফা স্বাধীনৰ পৰেশ বৰুৱা ডাঙৰীয়া, মোৰ কিন্তু বৰ বেয়া লগা হৈছে দেই। মানে আপোনাক দেখাৰ পিছত মোক এনেকুৱা এটা লাগিছে যে মানে এটা কথা নকয় জানো যে, কিন্তু আপোনাৰ যে ইমান দুৰৱস্থা হ'ব মই ভবা নাছিলোঁ। যে মানে যেতিয়া সময় বেয়া থাকে তেতিয়া নেকি মানে এই নিগুনি আহিও লাত মাৰে আৰু এইটো বৰদাস্ত কৰিব লগা হয়। আমি আজি অত বছৰে দেখি আহিছোঁ যে আপোনালোকে 15 আগষ্ট 26 জানুৱাৰী বয়কট কৰি আছে। এতিয়াতো পাব্লিক এইসব কথা নমনা হ'ল। ইয়াত অসমত দেখা গৈছে হিন্দুত্ববাদী সংগঠন আপোনাক ভাবুকি দি আছে, আপোনাৰ সম্পৰ্কে যি টি কথা কৈছে। আৰু আপুনি ক'ত আছে মই নাজানো, কিন্তু পেপাৰ পত্ৰে কি ওলাইছে নাই ওলোৱা আপুনি চাই আছে, আৰু সেইবিলাক লিডিং পেপাৰত ওলাইছে। হিন্দুত্ববাদী সংগঠনে আপোনাক উল্টা মানে হেৰি কৰিছে, মানে উল্টা দম দিছে, কিন্তু আপুনি দম খাই মনে মনে বহি আছে। এনেকুৱা পৰেশ বৰুৱা কিন্তু যিসকলে স্বাধীন অসমৰ সপোন দেখিছিলে তেওঁলোকে কিন্তু ভবা নাই। গতিকে সেইটোও আপুনি এটা প্ৰত্যুত্তৰ দিয়ক, আৰু নহ'লে কৈ দিয়ক যে না ময়ো এই হিন্দুত্ববাদীৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ, খেল খতম। আৰু এই স্বাধীন সেইবিলাক কথা বাদ দিয়ক। আৰু দিনটো হৈছে, মই আজি এই ভিডিঅ'ৰ যোগেদি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈ আছোঁ, লাগিলে আপোনালোকে 21 জুন দিনাখন, যিদিনাখন ইমাৰ্জেঞ্চি 1975 ঘোষণা হৈছিল, প্ৰতি বছৰে তেনেকুৱাকৈ এটা অনুষ্ঠান কৰক। আপোনালোকে গামোচা গ'লে শৰাই দিয়ক, যি খুচি দিয়ক, সোণৰ টোপোলা এটা দি দিয়ক, কোনো প্ৰব্লেম নাই। কিন্তু স্বাধীনতা দিৱস আৰু প্ৰজাতন্ত্ৰ দিৱস 26 জানুৱাৰী এই 2 দিনত কিন্তু আপোনালোকে স্বাধীনতা সংগ্ৰামী আৰু স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ সদস্যবিলাকৰ এই ধৰণৰ অপমান কৰা আপোনাৰ ধৰণৰ অধিকাৰ নাই। আজি ইয়াতে শেষ কৰিছোঁ। বন্ধুসকল, আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।